ৰাজ্যিক মৰ্যাদাৰে সিংফো ৰজা বিছানং সিংফোৰ অন্ত্যেষ্টিক্ৰিয়া অসম অৰুণাচলৰ বহু সংখ্যক প্ৰশাসনিক বিষয়া উপস্থিত পঞ্চভূতত বিলীন হৈ গ'ল সিংফো ৰজা বিছানং সিংফোৰ নশ্বৰ দেহ সদ্যপ্ৰয়াত সিংফো ৰজা বিছানং সিংফোৰ অন্ত্যেষ্টিক্ৰিয়া আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় বিছাৰজা বিছানং সিংফোৰ অন্ত্যেষ্টিক্ৰিয়া বিছা গাঁৱত সম্পন্ন কৰা হয় তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পাল তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক দিলীপ অভিজিৎ গৌৰৱ মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্ত পৰীক্ষিত থাউদাম মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া দীনেশ প্ৰতাপ সিং ৰাথোৰসহ অসম অৰুণাচল প্ৰদেশৰ বহু সংখ্যক প্ৰশাসনিক বিষয়াই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত অসমৰ উপৰিও চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কেইবা সহস্ৰাধিক গুণমুগ্ধই ভিৰ কৰে সিংফো সমাজৰ লগতে সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়াই যোৱা বিছাৰজা খ্যাত সিংফোৰ মৃত্যুত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে শোকৰ ছাঁ পৰিছে উত্তৰ পূববাসীৰ এটা পৰিচিত নামেই তেওঁৰ পৰিচয় বংশানুক্ৰমে তেওঁ বিছাৰজা লিডু ঐতিহ্যমণ্ডিত বিছাগাঁৱৰ নিবাসী বিছানং সিংফোৰ ৭৪ বছৰ বয়সত বুধবাৰে নিশা দেহাৱসান ঘটিছিল বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ আছিল তেওঁ ৰজাৰ ধৰ্ম প্ৰজাক সমদৃষ্টিৰে সমমৰ্যাদা দিয়া তেখেতৰ সোণসেৰীয়া জীৱন প্ৰবাহত ৰাজধৰ্ম পালনত সফলতা সেইবাবে সীমাৰ পৰিধি ভাঙি তেওঁ সকলোৰে প্ৰিয় বিছাৰজাৰ অতি সহজ সৰল কথন ভংগী সদায় মানুহৰ কাণত বাজি থাকিব সকলো জাতি জনগোষ্ঠীৰ সমন্বয় সাধনত লোৱা পদক্ষেপে সদায় জনতাৰ হৃদয়ত সমন্বয়ৰ প্ৰতীক কৰি ৰাখিব আধুনিকতাৰ কৰাল গ্ৰাসত নিজকে বিলীন হ'বলৈ নিদিয়াকৈ বংশগত পৰম্পৰা বংশৰ ৰাজকীয় সন্মান অটুট ৰাখি নিজৰ জাতিটোৰ উত্তৰণৰ বাবে যি নিদৰ্শন দাঙি ধৰিলে সেয়া সকলোৰে বাবে অনুকৰণীয় হৈ থাকিব ৰজা বিছানং আমাৰ মাজত আজি নাই অসম চৰকাৰে তেখেতৰ মানে অনাৰত আজি ষ্টেট অনাৰ দিবলৈ এটা ইনষ্ট্ৰাকশ্যন দিছে ইতিমধ্যে আমি ইয়াতে তেখেতক লাষ্ট জাৰ্ণিত আমি ষ্টেট অনাৰ দিছোঁ গাৰ্ড অফ অনাৰ আৰু যিমানকেইটা প্ৰট'কল আছে আমি সম্পূৰ্ণ কৰিলোঁ এতিয়া ট্ৰেডিশ্যনেল ৱেত যিটো কাৰ্যসূচী আছে এইটো ফেমিলিয়ে কৰিব আমাৰ জিলাখনৰ এজন বহুত ৰিনাউণ্ড আৰু ইম্পৰ্টেণ্ট মানুহ আছিল তেখেত এজন সমাজৰ বহুত ইম্পৰ্টেণ্ট মানুহ আৰু সদায় তেখেতৰ নাম আমি শুনিছোঁ কি গোটেইকেইটা কমিউনিটি আমি জানো মাৰ্ঘেৰিটা বা তিনিচুকীয়া বিভিন্ন জাতি জনজাতিৰ মানুহ ইয়াত থাকে তেখেত এজন এক্সাম্পল যোনে চব কমিউনিটিৰ মানুহ চব জাতি জনজাতিৰ মানুহক একেলগে লৈ পেলাই চলিছিলে আৰু এইটো অকল মাৰ্ঘেৰিটা বা সিংফো কমিউনিটিৰ বাবে যে এইটো সুখৰ দিন এইটো নহয় গোটেই তিনিচুকীয়া জিলাৰ কাৰণে এইটো এটা সুখৰ দিন আৰু গোটেই সিংফো কমিউনিটি আৰু তেখেতৰ পৰিয়ালক মোৰ ব্যক্তিগত ফালৰ পৰা জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু অসম চৰকাৰৰ ফালৰ পৰা মই কণ্ডোলেন্স জ্ঞাপন কৰিছোঁ ধন্যবাদ অনাৰেবল CM ছাৰৰ নিৰ্দেশ মতে ষ্টেট ফিনাৰেল হ'ব এইটো ইয়াত আমাৰ পুলিচ পাৰ্টি আহিছে এইটো প্ৰচেছটো এতিয়া আৰম্ভ হ'বই আমি 2 বজাৰ টাইম দিছোঁ ফেমিলি মোৰ লগত আছেহি আমাৰ পুলিচ পাৰ্টি আহিছে আৰু এইটো যি প্ৰচেছ মতে এইটো আমাৰ চালামি হ'ব আৰু তাৰপিছত যিখিনি ফিনাৰেল প্ৰচেছ আছে এতিয়া আৰম্ভ হ'ব অসমৰ পূব প্ৰান্তৰ পাটকাই পাদদেশৰ লিডু এই বিছা গাঁৱৰ এটা ঐতিহাসিক দিন এটা অতি দুখৰ দিন যে এই অঞ্চলৰ আটাইতকৈ সন্মানীয় তথা সকলোৰে মাজত জনপ্ৰিয় নেতা জনগোষ্ঠীয় নেতা বিছাৰজা বিছানং সিংফো দেহাৱসান ঘটিলে আৰু তেখেতক আজি সমস্ত মাৰ্ঘেৰিটাবাসী লিডুবাসী তথা বিভিন্ন অঞ্চলৰ অসম অৰুণাচলৰ বিভিন্ন অঞ্চলৰ লোকে আহি তেখেতক শেষ শ্ৰদ্ধা নিবেদন কৰিছেহি মহকুমাৰ টিৰাপ বেল্টৰ বিছাগাঁৱৰ আমাৰ সিংফো ৰজা তেখেতৰ নাম আছিল বিছা লাটনং সিংফো আৰু তেখেত এজন অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সম্পৰ্ক ৰক্ষা কৰা এজন মানে ব্যক্তি আছিল তেখেতে
মাৰ্ঘেৰিটাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সম্পৰ্ক ৰক্ষা কৰিছিল আৰু আমি টেৰাপ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ডিমাণ্ড কমিটিকে ধৰি বিভিন্ন দল সংগঠনে তেখেতক ৰাজ্যিক মৰ্যাদা সম্পন্ন এইটো ষ্টেট অনাৰৰ কাৰণে আমি ডিমাণ্ড কৰি আছিলোঁ। সেইকাৰণে আমি প্ৰথমতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অতিকে দুখৰ বিষয় তেখেতৰ নিচিনা এজন ব্যক্তি এজন ৰজা আমি হেৰুৱালোঁ। গতিকে আমি আজিৰ দিনটো এটা খুব দুখৰ দিন। তেখেতৰ যিবিলাক সপোন, তেখেতৰ যিবিলাক কৰ্ম, আমাৰ লগত আমি বহুত কাম কৰিছিলোঁ। আমাৰ চিংফৌ জাতি উত্তৰণৰ ক্ষেত্ৰত, টাংচাসকলৰ ক্ষেত্ৰত, টাইফাকে খামতিসকলৰ বা বিভিন্ন জাতিৰ যিবিলাক আমাৰ দাবী আছিল, তেখেতৰ বহুত সপোন আছিল। সেই সপোনবিলাক পূৰণ হ'ব লাগিব, আমি সেইবিলাক কামনা কৰিছোঁ।